বঢ়িয়া বঢ়িয়া জয় শ্ৰীৰাম জয় শ্ৰীৰাম তিতি গৈছে বাপৰে তো চাহ তাহ লৈ ললো চাহ খাইছিলো তো এই আৰু পিকনিক খাবাইছা এ ওলেবৰ বিমাই ওলেবৰ খুৰাই এইটো গিফ্ট দিলে মোক তো ধন্যবাদ ও এটা মোৰ হা কালো কিসমাৰেলি মই বাঁধে কৰে তো ৰাইজ লাগেজ চাগেজ চব পেক হ'ল যোৱাকালি এইখনতে আছিলোঁ বেছি টকা নহয় 400 টকা মাত্ৰ বাৰু যি কি নহওক কোকৰাঝাৰৰ পৰাই আপোনালোকক ক'লো তো গুড মৰ্ণিং তো হেল্ল' এভৰিৱান মই ৰিচেল নিপজাৰে ক'লে আপোনালোকে বম বম স্বাগতম জনাইছোঁ কলম নকৰি আহক ভিডিঅ'টো হিৰ'নে ষ্টাৰ্ট কৰোঁ তো আজি ডেষ্টিনেশ্যন হ'ব প্ৰথম বঙাইগাঁও যাম বঙাইগাঁৱৰ পৰা পুৰা একদম বৰপেটা গুচি যাম মই আৰামছে তো চলো ইয়াৰ চলতেহে একো খোৱাও নাই তো বাটত কিবা এটা চাহ তাহ খাই ল'ব লাগিব নিয়ৰ পৰি আছে চাওক ভিজি গৈছে ৰাস্তা তিতি গৈছে বাপৰে বাপ তো ইয়াৰ পৰা বঙাইগাঁও 43 কিলোমিটাৰ আৰু হ'ল বঙাইগাঁৱৰ পৰা বৰপেটা 68 তো ৰাইজ যাব লাগে আৰু তো ৰাইজ ये চেক কৰো তো চাহ তাহ লৈ ললো চাহ বিস্কুট খাম খাই কিনে পুৰা একদম গৈ দিম ইয়াৰ পৰা 43 কিলোমিটাৰ বঙাইগাঁও বেছি দূৰ নহয় আৰু তো ৰাইজ চাহটো খাই শান্তি লওঁ দিয়ক তো ৰাইজ ইয়াৰে বেছিভাগ মানুহে মানে পুৰা জুই পোৱাই আছে আৰু মোৰ এখন হাতত হাত মোজা আছে এখন হাতত নাই মানে যোৱাকালি পৰি গ'ল ক'ৰবাত গমে নাপালো তো ৰাইজ এইফালেদি বড়োলেণ্ড ইউনিভাৰ্চিটিক যায় 1 কিলোমিটাৰ গ'লেই বড়োলেণ্ড ইউনিভাৰ্চিটি পাই যাম তো সেইফালে নাযাওঁ আৰু তো এইফালে পুৰা একদম ধুনীয়াকৈ গৈ আছোঁ কোৱালি আছে যদিও সিমান নাই এটা কোৱালি যিমান ভাবিছিলোঁ আৰু এইফালে চাওক এইফালেও এয়া চাওক সৰিয়হৰ খেতি কি ধুনীয়া এটা স্মেল আহিছে সৰিয়হৰ মজা দিয়ক মজা আৰু বঢ়িয়া কিন্তু ভাল লাগে আৰু সৰিয়হত মানে বেছিভাগ বিহু গানৰ বিহু আমাৰ যিটো বিহু মেইন না বিহু গানৰ শ্বুটিং বেছিকৈ হয় আপোনালোকে চাবচোন এবাৰ ৰাইজ এইখন হ'ল ডন বস্কো স্কুল চাওক এইখানে ডন বস্কো আমি যি নাম শুনি থাকোঁ ধৰক ডন বস্কো তো চাই যাওক আৰু এয়া আমি আমগুৰি পালোঁ ইয়াৰ পৰা মিনিমাম বঙাইগাঁও ধৰক 27 কিলোমিটাৰ আছে ইয়াৰ পৰা পুৰা তো ৰাইজ বৰ্তমান NH 117A এইটো হাৱে গৈ আছে এইফালেদি আৰু বেছি নাই বঙাইগাঁওলৈকে মিনিমাম 24-25 কিলোমিটাৰমান আছে ৰাইজ কুঁৱলী দেখিছেনে পুৰা বৰষুণ পৰা দিছে এতিয়া যাব লাগিব আমি এইফালে অৰ্থাৎ ৰাইট চাইডে যাব লাগিব কাৰণ আমাৰ ডেষ্টিনেশ্যন বৰপেটা যিহেতু বৰপেটাত আজি থাকিম আৰু এতিয়া এইফালে যাম হাইৱেত ভিডিঅ' কৰাটো সিমান ইজি নহয় কাৰণ পাছৰ পৰা কেতিয়া ঠুককৈ গাড়ী আহি যায় কোনে গম নাপায় আৰু চাওক না পুৰা কুঁৱলী দি আছে যিহেতু তো অলপ লাহে লাহে যাবলৈ চেষ্টা কৰিছোঁ তো ৰাইজ আহি আমি চিৰাং ডিষ্ট্ৰিক্টত এণ্ট্ৰি কৰিলোঁ আৰু ইয়াৰ পৰা মিনিমাম আপোনালোকৰ 15 কিলোমিটাৰ গ'লে বঙাইগাঁও পাই যাম আমি ৰাইজ বাপাৰে কেনেকুৱা স্পীডত আহে এই ঠাণ্ডাটো চাওকচোন বাপৰে বাপ ইমান স্পীডত আহিব লগা কি আছেনো বহু অন্তৰ মূৰত সূৰ্য দেৱতাৰ আৱিৰ্ভাৱ হ'ল আৰু অলপমান দেহাটো গৰম অনুভৱ হ'ব চাওক সূৰ্য দেৱতা আপুনি যে ওলাইছে সেয়ে বহুত খালি কাইলৈ আপুনি কিন্তু ৰ'দ দিব লাগিব দিয়ক সূৰ্য দেৱতা আশীৰ্বাদ কৰিব আৰু ইয়াৰ পৰা বিজনী মোটামুটি ধৰা 29 কিলোমিটাৰ মান আছে আৰু বৰপেটালৈকে মিনিমাম টোটেল মিলি ধৰা এপ্ৰক্স 70 কিলোমিটাৰ আছে এপ্ৰক্স 70 কিলোমিটাৰ তো পুৰা পেডেল মাৰি গৈ আছোঁ ৰাইজ তো ৰাইজ আহি পালোঁ বঙাইগাঁও আৰু এইটোৱে হ'ল বঙাইগাঁও এই চাওক ৰিফাইনেৰী এইটো তো ৰাইজ সেইটো বঙাইগাঁও ৰিফাইনেৰী আৰু এইফালে চাওক পুৰা একদম আৰু ইয়াত কিবা এটা খাই ল'ব লাগিছিল ভোকত আমাম লাগিছিল ইয়াত ক'ত বা কি পাওঁ চাওঁ আগত গৈ চাব লাগিব ৰাইজ এইটোৱে হ'ল বঙাইগাঁও শোধনাগাৰ চাই লওক আপোনালোকে জুম কৰিছোঁ চাওক এইটোৱে শোধনাগাৰ ৰাইজ ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ তো সুদা চাহ খাই আহিছিলোঁ তো এই আৰু এই খালোঁ আৰু বঙাইগাঁৱত আছোঁ বৰ্তমান বঙাইগাঁও ডিষ্ট্ৰিক্টত খানা পিনা খাই ল'লোঁ ইয়াতে এইখন দোকানতে আছিলোঁ এইখন দোকানত মজা খানা খালোঁ দিয়ক বাপৰে বাপ বঢ়িয়া একদম পেট ভৰাই খাই ল'লোঁ
আৰু পুৰা এনজয়মেণ্ট। তো এতিয়া মানে মই বিজনী হৈ যাম, এইফালেদি নাযাওঁ। বিজনী হৈ গ'লে মোৰ ভাল হ'ব। বিজনী হৈ গ'লে 68 কিলোমিটাৰ আৰু এইফালেদি মোটামুটি আপোনাৰ ধৰক 60 মিনিমাম 55 মান হ'ব এইফালেদি। এইফালেদি নাযাওঁ, ডাইৰেক্ট হাইৱে হৈ যাওঁ, তেতিয়া বেছি মোৰ কাৰণে বেছি বেটাৰ হ'ব। আৰু ৰাইজ এইফালে আছে আপোনাৰ চাই লওক, বিজনী আছে 18 কিলোমিটাৰ, গুৱাহাটী 173। তো এইফালে বঙাইগাঁও টাউন সেইফালে 1 কিলোমিটাৰ আৰু এইফালেদি আমি বিজনী যাব লাগিব। বিজনী হৈ আমি বৰপেটা গুচি যাম। আৰু চাওক মানে লাইনটো কেনেকুৱা হৈছে, বাপৰে বাপ, ইয়ে চেক কৰো ভাই সাহেব। এই ডাম্পাৰ কৈখনে মানে বহুত মানুহক মাৰিছে দিয়ক ৰাইজ, হয়নে কওকচোন আপোনালোকে? কমেণ্ট বক্স মে কমেণ্ট কৰ দো ইয়াৰ। মহেন্দ্ৰত দিলা দুখ এইটো আজিয়ে গম পালো। থাৰ ট্ৰেক্টৰ ৰাইজ, সূৰ্যটো লুকা ভাকু খেলি আছে। ঠাণ্ডা দিয়ক আজি, কিন্তু ঠাণ্ডা পাইছো কমা অলপমান। আজিহে অলপমান ঠাণ্ডাটো অনুভৱ হৈছে, বেলেগ কেইদিন হোৱা নাছিল। বাৰু ৰ'দ দিলে ভাল, কি কম আৰু ৰাইজ। এয়ে হ'ল আৰু এইখন নতুন ব্ৰিজ হৈ আছে দিয়ক, আপোনালোকে আহিব ব্ৰিজখন চাব। মইয়ে উদ্বোধনী কৰিম মানে ৰাইজ। তো ৰাইজ ইয়াৰ পৰা বৰপেটা পুৰা একদম 50 কিলোমিটাৰ ইয়াৰ পৰা। আৰু ৰাস্তাটো কিন্তু বৈধ বনাইছে দিয়ক, পুৰা একদম ধুনীয়া, একদম চিকচিকিয়া ৰাইজ, বঢ়িয়া। পাগলা দিয়াৰ পাৰে পাৰে, পাগলা দিয়াৰ পাৰে পাৰে। তোরা যে এই সব বিলাহীৰ খেতি কৰি আছে, এই যে কৰিছে এই সব বিলাহীৰ খেতি। চাওক এই বিলাহীৰ খেতি চব, সেইফালেও বিলাহী এইফালেও বিলাহী, চাই লওক। সেই বিজনী টোল গেট পালো, এইখন হ'ল বিজনী টোল গেট। আৰু মই যাব লাগিব কাষেদি, কাৰণ ইয়াৰ আৰু কোনে টোল ল'ব। মোৰ ডাৰ্লিংখনত যদি টোল লৈ হৈছে আৰু তেতিয়াহ'লে আৰু কি ক'ম ৰাইজ। ভক্তিৰ জোৱাৰ উঠে, গোপী খবৰ নাচে নাচে, প্ৰভু কৃষ্ণৰ বংশী বাজে, গোপী খবৰ নাচে নাচে প্ৰভু। তো ৰাইজ চাওক, সাংস্কৃতিক শোভাযাত্ৰা মানে ষ্টুডেণ্টখিনিৰ চাগে অনুমান, মোৰ এটা অনুমান। তো সাংস্কৃতিক শোভাযাত্ৰা চলি আছে, যেনেকৈ কলেজত হয়। তো এইফালেও কোনোবা কলেজ আছে চাগে, তো সেইকাৰণে সাংস্কৃতিক শোভাযাত্ৰা বুলি ক'লে এই আৰু নৰ্মেল আৰু। তো বঢ়িয়া বঢ়িয়া বঢ়িয়া, চাই লওক। ओ भाई साहब ये चेक करो, बम लाइन हो ये, बाप रे बाप, बढ़िया बढ़िया, ये चेक करो, बढ़िया 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 बढ़िया। तो राइस किवा এটা বস্তু ভাল দেখা বলো দিয়ক, কিবা এটা হয়। জয় শ্রীরাম, জয় শ্রীরাম, বাপ রে বাপ, ये क्या है भाई, বাপ রে ভাল লাগে কিবা এটা। ৰাইজ ৰাইজ এটা আপোনালোকক কথা হলো, এইখন কিহৰ পতাকানো? চিম্বলটো মানে কি জানে না, এটা ফুল আছে, দুটা ফুল চাওকচোন। কোনোবাই জানে যদি মোক কওকচোন, মই মানে গম পোৱা নাই এইটো কিহৰ পতাকা, এইখন মানে কোনটো মানে দলৰ সংগঠনৰ পতাকা, মই প্ৰথম দেখিছো এইটো। ৰাইজ ইয়াত চলি আছে হাইৱেৰ কাম, চাওক না, অলপ সাৱধানে আহিব লাগিব। চাওক না, হাইৱেৰ পুৰা একদম নতুন কৰি আছে। বাপাৰে বাপ, কম ডাঙৰ হাইৱে নহয় দিয়ক এইটো। ৰাইজ কওক ৰাইজ ইয়াৰ পৰা মোটামুটি সৰভোগ আপোনাৰ 7-8 কিলোমিটাৰ মান হ'ব। তাতে গৈ কিনে এটা চাহ খাব লাগিব আৰামছে। ৰাইজ এই মন্দিৰটো চাওক না, কি মজা বনাইছে, বাপৰে বাপ, মজা বনাইছে দিয়ক। মই গ'লো হেঁতেন, মানে কি জানে না, মোৰ এইবোৰ কাপোৰ মানে ধোৱা নাই না, তো নোধোৱাকৈ যাব ভাল নালাগে। চাওক না, মজা দিয়ক, মজা, বাপৰে। তো ৰাইজ আহি আহি পালোঁ, সৰভোগ পাই গ'লোঁ মই। মানে সৰভোগৰ এই সেইখন দেখিছেনে ব্ৰিজ, আৰু এই তাত চক্ৰ বিষয়াৰ কাৰ্যালয়টো আছিল, ওচৰতে এৰি থৈ আহিলোঁ। তো এতিয়া বৰপেটা ৰোডৰ পৰা ডাইৰেক্ট যাম এইফালে আপোনাৰ বৰপেটালৈকে। ইয়াৰ পৰা মানে বৰপেটা ৰোড বেছি দূৰ নহয়, মানে ধৰক এপ্ৰক্স মোটামুটি ধৰি লওক 7-8 কিলোমিটাৰ দূৰ হ'ব। তো তাতে কিবা এটা খাই লওঁ। আৰু এইফালে বগৰী কিন্তু টাৱাং আছে দিয়ক, মানে মোৰ বেগটোত ইমান বস্তু হৈ গৈছে যে মানে নিব ঠাই নাই আৰু কি কৰিম আৰু। তো ৰাইজ আহি 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 পালোঁ বেকী নদী, আৰু এইটোৱে হ'ল বেকী নদী। এই মইনাহঁত কি কৰি আছে, পিকনিক খাব হৈছে, মইনাহঁতে পিকনিক খাব হৈছে, চাওক মইনা পিকনিক খাব আহিছা, ওলে পৰবি মাই, ওলে পৰবি,
বাপৰে বাপ তামাম ভোক লাগিছিল খালো কিবা চলে ভতৰে দামো দাম হাতী উঠা দামে ৰাইছ এক কাপ চাহত 20 টকা চলে ভতৰে 50 টকা বাপৰে বাপ আমাৰ এইফালে দামে দিয়ক কি ক'ব আৰু উপায় নাই না তৰাই ইয়াৰ পৰা মোটামুটি 12 কিলোমিটাৰ বৰপেটালৈকে এটা কথা কওঁ সেই কোকৰাঝাৰ হয়নে তাৰপিছত কোকৰাঝাৰৰ পৰা বঙাইগাঁৱৰ পৰা এনেকৈ বৰপেটা ৰোড হৈ হাউলি হৈ এতিয়া গৈ আছো বৰপেটাত যিহেতু কালি ধামাকা হ'ব ভাবি আছো হয়নে নহয় নাজানো আৰু তো এটা মানে হ'ব লাগে যেন লাগিছে অনুভৱ হৈছে তো ৰাইজ খুৰাক লগ পালো এই আগতে লগ পালো তো খুৰাই এইটো গিফ্ট দিলে মোক তো ধন্যবাদ খুৰা ইয়াতে ঘৰ না আৰু নামটো কি আছিল মোৰ নাম ফিৰোজ খান হা মোৰ নাম ফিৰোজ খান আচ্ছা আচ্ছা মানে চিনেমাৰ এক্টৰৰ যিটো নাম সেইটো আপোনাৰ বঢ়িয়া তো ধন্যবাদ আপুনি যে এইখিনি দিলে মোক মই ভাবিছো মোৰ মনৰ পৰা খুজিছে আচ্ছা আচ্ছা আৰু মই এইবিলাকে ভাল পাওঁ আচ্ছা 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 ধন্যবাদ আমি বহুত কথা পাতিলো দুজনে ভালো লাগিল আৰু যিখিনি হওক খুৰা ধন্যবাদ আপুনি যে এইখিনি সহায় কৰি দিলে আৰু দিয়ক তো ৰাইজ এনেকুৱা মৰম পালে কি লাগে আৰু হয় নে নহয় কওকচোন তেখেতে মৰমতে দিছে এইখিনি তো মাৰ লগত চাহৰ লগত খাব লাগিব তো মাৰ কাৰণে স্পেচিয়েলি তো বহুত বস্তু আছে বাইকত বাৰু বহুত বস্তু আছে মই আপোনালোকক দেখাম বাৰু বেগটোত নধৰা হৈছে মেইনলি সেইকাৰণে হাতত লৈছোঁ মই একচুৱেলি তো এতিয়া ৰাইজ চলতে হে বহুত পুৰণি এটা বস্তু দেখিলোঁ চাওক টেক্সি চাই লওক অ' ভাই বৈদ্যলা দিয়ক কিমান পুৰণি এম্বেচেডৰ মোৰ কোৱাতে ভুল হ'ল এম্বেচেডৰ বাপৰে বাপ ইয়াৰ পৰা আৰু 2 কিলোমিটাৰ গ'লে আৰু পাই যাম বৰপেটা যিহেতু মই টাউন যাব লাগিব তো ইফাল নহয় ইফালেদি যাব লাগিব টাউনত চলো ইয়াৰ তো ৰাইজ টাউনৰ মাজে মাজে আহি আছোঁ মানে ক'ত থাকিম না তো কৈ আছোঁ আপোনালোকক মানে এইখনে টাউন হ'ল আমাৰ বৰপেটা টাউন বাপৰে বাপ মানুহ তো ৰাইজ যিহেতু খানা মানে 31 ডিচেম্বৰত খানা নহ'ল মোৰ এতিয়া খানা খাইছোঁ আৰু আছোঁ এই আমাৰ টিনাহঁতৰ তাতে আমাৰ ভাগিনাহঁত মানে ভিনদেউহঁতৰ তাতে তো এতে মানে আজি খানা হ'ব এইটো হ'ল সৰুটো আপি আৰু এইটো ডাঙৰটো সেনেকৈ দিবা নাংকে দেই তো ৰাইজ এইটো আছিল ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইফালে আছে এইটো টিনাৰ মামেক দুটা মামেক আৰু এইটো আছে টিকলু এটা কি নাম मोर नाम तो ओए तामू हाँ अबे जल्दी बोल कल सुबह पनवेल निकलना है की